টু মাই ইউটিউব চেনেল ডিনন দিয়া ব্লগ। আজি মানে বন্ধুসকল আমি ক'ত যাই আছো? আছে ব্লগ যাই আছো আৰু পাছত গম পাব ক'ত যাই আছো আজি আৰু যিহেতু ৰঞ্জন দাৰ সৈতে গৈ আছো ক'ত যাম যামে পিছত গম পাই থাকিব নেকি তো বন্ধুসকল এয়া চাব পাৰে এক হাতেদি পুৰা মজাকে চলাই আছো পুৰা আপখন উঠাই আছো আৰু আমি ৰঞ্জন দাৰ সৈতে ক'ত গৈ আছো আৰু আপোনালোকক অলপ পিছত গম পাই যাব ক'ত গৈ আছো। এয়া চাব পাৰে আমি কি পালো এতিয়া বেলগুৰি না বেলগুৰি হয় বন্ধুসকল আমি এতিয়া বেলগুৰি পাই গলো। এয়া চাব পাৰে মজাকে বেলগুৰি গাঁওখনো মানে দেখুৱাই যাম এনেকুৱা কৰি ফেণ্টাষ্টিক কৰি গৈ থাকে আমি আমি জাহাজত নকম নহয় চাব পাৰে এইটো হৈছে বেলগুৰি গাঁও ডাইৰেক্ট আহি পালো বেলগুৰি আৰু এয়া চাব পাৰে কিটো চেক হয় নেকি ইয়াত ৰঞ্জন দা ইয়াত চেক হয় বাচি গিলো হেলমেট নাছিল বাচি গিলো মোৰ এটা আছিলে আপোনাৰ নাছিলে সেইটো হৈছে বেলগুৰি গাঁও আৰু আপোনালোকক দেখুৱাই আছো হে নাইকটা ভাল না বুজি এই এনেকুৱা কৰি বেলগুৰিখন পাৰ হৈ গৈ আছো আৰু আপোনালোকক দেখুৱাই আছো ক'ত যাই আছো। আজিৰ ব্লগটো মানে কোনো কি নাই পাত্তা নাই ক'ত গৈ পামে আৰু নেকি চাব পাৰে এনেকুৱা কৰি গৈ আছো লাহে লাহে ৰঞ্জন দাৰ সৈতে নেকি ৰঞ্জন দা আচ্ছা ৰঞ্জন দা খবৰ চবৰ কওক একদম আৰু এই যে বিধান চিজন খেলা আছে না খেলা নাই বিধান খেলা হৈছে বিধান খেলা হৈছে এতিয়া মানে আৰু ধান ৰোৱা চিজন আহিল না তামাম একদম মানুহ কালা হৈ যাব এইবাৰ মানে পথাৰত কাম করতে না ধান ৰোৱা চিজন আহিল যিহেতু সেইকাৰণে একদম আজিকালি ভালদৰে কৰি ল'ম নেকি খালি পিছৰ পৰা একদম কাঠঙত নামিবই লাগিব উপায় নাই কাঠং মানে বোকা মানে কাঠং মানে সহজ ভাষাত কৈছো আৰু কি কাঠং মানে আমি সবসময় ব্যৱহাৰ কৰা কথাটো কাঠং বুলি কোৱা হয় বোকা বুলি কোৱা নহয় আমাৰ সহজ ভাষাত পিয়ৰ এছএমএছ ক'ব লগা হ'লেহে বোকা বুলি কোৱা হয় না এনেকুৱা কৰি পুৰা গৈ আছো দিয়ক পালো এতিয়া কি গাঁও এতিয়া লাহাপাৰা পাৰে হ'ল আৰু লাহাপাৰা এয়া গাঁও লাহাপাৰ এইটো স্কুল এই লাহাপাৰা স্কুলত পাৰ হৈ গৈ আছো আৰু এয়া চাব পাৰে বেচাৰপৰা পামে আৰু না ৰঞ্জন দা আৰু এইফালে চাব পাৰে এয়া চাব পাৰে 11 জোন নেকি এনেকুৱা লিখাছে তাৰ মানে এইটো ৰাস্তা দি মানে হাতী আহে আৰু না এই যে এই ৰাস্তা দি এই দে ইনকা পাৰ হয় এডি এনেকুৱা পাৰ হয় পুৰা হাতীৰ জাপ পাৰ হয় না আৰু এইফালে চাব পাৰে বিধান পেলোৱা দিন না এইফালে পুৰা বিধান পেলোৱা হৈছে সুন্দৰকে আৰু আমি গৈ আছো প্ৰায় কি পাম আৰু বেচাৰকোনা আৰু ৰবাৰ বাগান চাব পাৰে কি ধুনীয়া আমাৰ মেঘালয় ফালেতো এনেকুৱাই ৰবাৰ বাগানে বেছি দেখিবলৈ পাব না ৰবাৰ বাগান চাল গাছ এনেকুৱা আমাৰ মেঘালয় ফালে দেখিবলৈ পাব এতিয়া ৰবাৰ গাছ শেষ এইফালে চাল গাছ এইফালে ৰবাৰ গাছ আৰু এইফালে চাল গাছ গোটেই না এই একদম বিঘাই হাজাৰ বিঘা আছে না এটা সব ৰিজাৰ্ভ না চাব পাৰে সেইকাৰণে আমাৰ মেঘালয়টো ইমান গৰম নহয় পুৰা গছ গছনিৰে ভৰা এয়া চাব পাৰে ইমানৰ ৰ'দ নিদকীয় যিমানৰ ৰ'দ নিদকীয় মাথাত কোনো গৰম নাহে ঠাণ্ডা চাব পাৰে ফাইনেলি আহি পালো বেচাৰকোনা দূৰ জেগাতো আৰু ক'তনো ঘূৰিম টকা পইচা নাথাকা মানুহ বেচাৰকোনা ফালে আহিলো দিয়ক আৰু আপোনালোকক দেখুৱাই আছো মুকেশ দাৰ দোকান খোলা নেকি মুকেশ দা মুকেশ দা আজিকালি দোকানত ব্যস্ত মানে অলপ ঘূৰি চাল আৰু কি বেচাৰকোনা মুকেশ দাক ডাকা নাই ভাল হ'ব নেকি চানা খাবা বিজি থাকক তথাপি মাতি লৈ আহিম ৰ'ব অকণমান পিছত এয়া চাব পাৰে আহি পালো বেচাৰকোনা আৰু এইটো হৈছে কালী মন্দিৰ বেচাৰকোনাৰ নতুন বনাইছে না সুন্দৰ আৰু এয়া ডাইৰেক্ট ডিপেণ্ডাৰ দোকানত ডিপেণ্ডা কি কৰি আছা ডিপেণ্ডাৰ চানা দোকানত মানে কিবা কিবি খাই আছে আৰু ডিপেণ্ডা মজা এয়া চাব পাৰে বেচাৰকোনাত অহাৰ লগে লগে মুকেশ দাক লগ পালো আৰু মুকেশ দাৰ ৰতে কিয় আহিছো মুকেশ দা মই মানে বন্ধু কল মোৰ মানে পিন কোড চিন কোড নামিলে সেইকাৰণে মুকেশ দা মানে ডেলিভাৰী কৰি থাকে না
সিহঁতে জানিব বুলি তাকে ডেলিভাৰী বয় ডেলিভাৰী মেন সেইকাৰণে তাকে আৰু কি অৰ্ডাৰ কৰিবলৈ কৈ দিলো মানে কনফাৰ্ম হৈ গ'ল না সুন্দৰ যিকি নহওক 3-4 দিন ভিতৰত আমি মোবাইল কভাৰখন পাই যাম নেকি ফাটাফাটি সুন্দৰ তো বুলো গ'ল বেচাৰ কোনা হৈ এতিয়া মানে আমি ক'ত সোমাই আহিলো ৰঞ্জন দা বড়গাঁৱত পুখুৰীপাৰাত সোমাই আহিলো বেচাৰ কোণাৰ পৰা আৰু আপোনালোকক দেখুৱাইছো পুখুৰীৰ পাৰাৰ মানে স্কুলখন না ৰঞ্জন দা চব ৰাস্তাবিলাক চাওক না বনাই আছে নেকি ইফালে আহিছে বনাই আছে চাব পাৰে দেখা পালো ডাইৰেক্ট ইন্দিৰা হাই স্কুল চাব পাৰে ইয়াত ছেকেণ্ডাৰী আছে না এনেকুৱা কৰি সুন্দৰকে গৈ একদম গাঁৱে ঘূৰি আছো আজি মানে একদম ভিলেজ ব্লক হৈ আছে না একদম গাঁৱৰ দৃশ্য আৰু গাঁৱত চাব পাৰে পুৰা গ্ৰীণ না একো কোনোৱে একদম কি নাই কোনো পলিউশ্যন নাই একদম গ্ৰীণ আৰু গাঁৱৰ ৰাস্তা চাব পাৰে মানে বেয়া হলেও কি হ'ব একদম চাফা বুজি পাইছে না গাঁৱৰ ৰাস্তা খাৰাপ হ'ব পাৰে কিন্তু একদম চাফা কোনো লেতেৰা নাই চাব পাৰে এইফালে ড্ৰেইনত চাব পাৰে একো লেতেৰা নাই পানী নাই কোনো পেপাৰ নাই এনেকুৱা কৰি এইটো হৈছে গাঁৱৰ পৰিৱেশ আৰু টাউনৰ পৰিৱেশ মানে বহুত ডিফাৰেন্স আছে না ৰঞ্জন দা চাব পাৰে আৰু এইটো LP স্কুল চাগে না এনেকুৱা ভয়ে গাই যদি কালাত হৈ যায় সেইকাৰণে ভয়ে গাই ৰঞ্জন দা LP স্কুলে হ'ব চাগে এইটো এইটো অসম পৰে না চাব পাৰে যিহেতু আমাৰ গাঁও মেঘালয় আৰু অসম ফালে আহি গলো ফুৰিবলৈ স্পীড ব্ৰেকাৰ ঐ ৰাধে জয় শ্ৰী কৃষ্ণ